কাৰ্যসূচীৰে মৰঙীৰ পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰত সদৌ অসম ভিত্তিত দ্বিতীয় সংখ্যক শিশু ভাওনাৰ ভাওনা প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে। সেই আয়োজনৰ আজি সমাপ্তিৰ দিন। আজি আমাৰ আছে মুকলি সভা, বঁটা বিতৰণী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন। আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ডাঙৰৰ যি ভাওনা, তাত শ্ৰীৰামৰ অৰণ্য গমন, ভৰতৰ পদুকা স্থাপন প্ৰথম স্থান পাইছে অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলপানী চিগা শিৱসাগৰ। দ্বিতীয় স্থান পাইছে দানবীৰ ৰজা হৰিচন্দ্ৰ চক্ৰপাণী সাংস্কৃতিক গোষ্ঠী ভাটেমৰা যোৰহাট। আৰু তৃতীয় স্থান পাইছে শকুনিৰ প্ৰতিশোধ দুৰ্যোধনৰ উৰুভংগ মণিকূট নাট্য গোষ্ঠী নগাবাদ যোৰহাট। চতুৰ্থ স্থান পাইছে অম্বাৰ দেহত্যাগ ত্ৰিনয়ন শিল্পী মঞ্চ বৰিগাঁও যোৰহাট। আৰু পঞ্চম স্থান পাইছে গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰ দিগ্বিজয় ত্ৰিশিৰা দৈত্য নিধন শংকৰনাথ শিল্পী সমাজ খনামুখ শিৱসাগৰ। লগতে আমি শিশু ভাওনাৰখিনিও প্ৰথম দ্বিতীয়খিনি কৰি দিব বিচাৰিছোঁ। শিশু ভাওনাৰ প্ৰথম পাইছে আমাৰ মৰঙী অঞ্চলৰ আচলতে গৌৰৱ ধ্ৰুৱ চৰিত্ৰ মুকুন্দ মুৰাৰীৰ নাট্যগোষ্ঠী মৰঙী গোলাঘাট। দ্বিতীয় স্থান লাভ কৰিছে শ্ৰীকৃষ্ণৰ কুণ্ডিল যাত্ৰা সপ্তসুৰ শিশু ভাওনা দল দুলীয়াজান। তৃতীয় স্থানটো যুটীয়াভাৱে সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ হৰগৌৰী শিশু সাংস্কৃতিক গোষ্ঠী ডেৰগাঁও আৰু বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ আধাৰ সত্ৰ সন্মিলিত শিল্পী সমাজ গোলাঘাট। এইকেইটা দলে স্থান লাভ কৰিছে। ইয়াৰ পাছত আজি মুকলি সভালৈ আমি বিশেষভাৱে দিৱস ফুকন ডাঙৰীয়াক আমন্ত্ৰণ জনাই আনিছোঁ। আৰু আছে আমাৰ বীৰেণ কুমাৰ কোঁৱৰ ডাঙৰীয়া, তেখেত দুয়োজনে জ্যেষ্ঠ সাংবাদিক অসমৰ। গতিকে অলপ সময়ৰ পাছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। মৰঙীৰ এটা যোগাত্মক বাতৰি অহৰহ প্ৰচাৰ কৰি বিশ্বতে মৰঙী এটা পৰিচয় দাঙি ধৰাৰ বাবে আপোনালোক সকলোলৈ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছোঁ। কাৰ্যসূচীৰে মৰঙীৰ পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰত সদৌ অসম ভিত্তিত দ্বিতীয় সংখ্যক শিশু ভাওনাৰ ভাওনা প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে। সেই আয়োজনৰ আজি সমাপ্তিৰ দিন। আজি আমাৰ আছে মুকলি সভা, বঁটা বিতৰণী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন। আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ডাঙৰৰ যি ভাওনা, তাত শ্ৰীৰামৰ অৰণ্য গমন, ভৰতৰ পদুকা স্থাপন প্ৰথম স্থান পাইছে অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলপানী চিগা শিৱসাগৰ। দ্বিতীয় স্থান পাইছে দানবীৰ ৰজা হৰিচন্দ্ৰ চক্ৰপাণী সাংস্কৃতিক গোষ্ঠী ভাটেমৰা যোৰহাট। আৰু তৃতীয় স্থান পাইছে শকুনিৰ প্ৰতিশোধ দুৰ্যোধনৰ উৰুভংগ মণিকূট নাট্য গোষ্ঠী নগাবাদ যোৰহাট। চতুৰ্থ স্থান পাইছে অম্বাৰ দেহত্যাগ ত্ৰিনয়ন শিল্পী মঞ্চ বৰিগাঁও যোৰহাট। আৰু পঞ্চম স্থান পাইছে গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰ দিগ্বিজয় ত্ৰিশিৰা দৈত্য নিধন শংকৰনাথ শিল্পী সমাজ খনামুখ শিৱসাগৰ। লগতে আমি শিশু ভাওনাৰখিনিও প্ৰথম দ্বিতীয়খিনি কৰি দিব বিচাৰিছোঁ। শিশু ভাওনাৰ প্ৰথম পাইছে আমাৰ মৰঙী অঞ্চলৰ আচলতে গৌৰৱ ধ্ৰুৱ চৰিত্ৰ মুকুন্দ মুৰাৰীৰ নাট্যগোষ্ঠী মৰঙী গোলাঘাট। দ্বিতীয় স্থান লাভ কৰিছে শ্ৰীকৃষ্ণৰ কুণ্ডিল যাত্ৰা সপ্তসুৰ শিশু ভাওনা দল দুলীয়াজান। তৃতীয় স্থানটো যুটীয়াভাৱে সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ
সাংস্কৃতিক গোষ্ঠী দেৰগাঁও আৰু বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ আধাৰ সত্ৰ সন্মিলিত শিল্পী সমাজ গোলাঘাট এইকেইটা দলে স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত আজি মুকলি সভালৈ আমি বিশেষভাৱে দিৱস ফুকন ডাঙৰীয়াক আমন্ত্ৰণ জনাই আনিছোঁ আৰু আছে আমাৰ বীৰেণ কুমাৰ কোঁৱৰ ডাঙৰীয়া, তেখেত দুয়োজন সাংবাদিক, দুয়োজনে জ্যেষ্ঠ সাংবাদিক অসমৰ। গতিকে অলপ সময়ৰ পাছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। মৰঙে এটা যোগাত্মক বাতৰি অহৰহ প্ৰচাৰ কৰি বিশ্বতে মৰঙে এটা পৰিচয় দাঙি ধৰাৰ বাবে আপোনালোক সকলোলৈ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।